বড়ভূমিৰ মহামিলনৰ ডেডলাইন উকলি আঞ্চলিক শক্তিৰ একত্ৰীকৰণ সম্ভৱ নহল আলোচনালৈ প্ৰমোদ আহিল হাগ্ৰামাহে নাহিল সংবাদমেল আয়োজন কৰি আফচুৰ প্ৰতিক্ৰিয়া 12 আগষ্ট ডেডলাইন বড়ভূমিৰ 35 লাখ জনতাৰ ভৱিষ্যতৰ কথা ভাবি নিখিল বড়ো ছাত্ৰ সন্থাই বাৰম্বাৰ চেষ্টা চলালে আঞ্চলিক শক্তিৰ একত্ৰীকৰণৰ আমাৰ মূল লক্ষ্যটো আছিল যে দুই আঞ্চলিক দলৰ যি এটা সংঘাত যি এটা দ্বন্দ্ব আমাৰ যি এটা এৰেঞ্জমেণ্ট ব্যৱস্থা হেতু আগুৱাই লৈ যাবৰ কাৰণে আঞ্চলিক শক্তিবিলাকে একেলগে একত্ৰিত হ'ব লাগে বুজাবুজি আধাৰত আগবাঢ়ি যাব লাগে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে সংবাদমেল সম্বোধন কৰি ৰাজহুৱা কৰিলে আলোচনালৈ ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো আহিল না ইউপিপিএলে অলৰেডি বহিলে আমাৰ লগত 10 আগষ্টত প্ৰমোদ বড়ো ডাঙৰীয়া আৰু উৰ্খাওগৰা ব্ৰহ্ম ডাঙৰীয়া নিজে আহি পেলাই বহিল আৰু 16টা জাতীয় দল সংগঠনৰ লগত তেওঁলোকে সৌখৰিৰে আলোচনা কৰিছে প্ৰায় 2 ঘণ্টা জোৰা পিছে আলোচনাৰ মেজলৈ আজি কুপতি নাহিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী হাগ্ৰামা মহিলাৰী দলৰ তৰফৰ পৰা তেওঁলোকৰ পাব্লিচিটি আৰু অৰ্গেনাইজিং সেক্ৰেটাৰী ৰজনী বৰদুৱাৰীয়ে দলৰ হৈ আমাক চিঠি প্ৰেৰণ কৰিছে সেই চিঠি আমি পালোঁ আৰু এই চিঠিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ লগত পোনপটীয়াকৈ আলোচনা কৰিব বুলি তাত উল্লেখ নাছিল এপছুলৈ হাগ্ৰামা নেতৃত্বাধীন বিপিএফে কোনো পত্ৰ প্ৰেৰণ কৰা নাই বুলি দীপেন বড়োৰ বিস্ফোৰক দাবী মানে আলোচনা বিচাৰিছিলোঁ কিন্তু তাৰ মাজতে এই পত্ৰটো কৰবাৰ পৰা মানে ধুমকেতুৰ নিচিনা ওলাই পৰিল তো সেই পত্ৰ আমি আচলতে পোৱা নাই আমি সত্য আধাৰত কৈছোঁ আৰু বিশ্বাসৰ আধাৰত কৈছোঁ যে আমি এই পত্ৰ পোৱা নাই আৰু পত্ৰত ৰিচিভ কপি কোনো নাই তথাপিও আশা এৰা নাই নিখিল বড়ো ছাত্ৰ সন্থাই আলোচনাৰ মেজলৈ দুই নেতা আহিব বুলি আশাবাদী দীপেন বড়ো এইবাৰ নতুন ডেডলাইন 15 আগষ্টৰ পিছদিনা 1 মিনিটে চিঠি পালোঁ 1 মিনিটে তেওঁলোকে সৌখৰিৰে আহি পেলাই আমাৰ লগত আলোচনাত মিলিত হ'ল আৰু যোনে চিঠি দিছে তেওঁলোকক আমি পুনৰ আমি চিঠি প্ৰেৰণ কৰিছোঁ যে আপোনালোকৰ মুৰব্বীৰ লগত আমি বহিব বিচাৰোঁ আৰু বহাটো আমি খুব আগ্ৰহী আমাৰ ফালৰ পৰা সেই কথাটো আমি লিখি পঠাইছোঁ মিত্ৰতা সন্দৰ্ভত বিটিআৰ প্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ মঙলবাৰৰ স্থিতি এয়া তেখেতসকলে এটা ভাল পদক্ষেপ লৈছে মই তেখেতসকলক ধন্যবাদ জনাওঁ আৰু যোৱা 30-40 বছৰত জাতীয় সংগঠনবিলাকে তেনেকুৱা এটা চিন্তা লৈ আগবাঢ়ি আহিছে ৰাজনৈতিক নেতাসকলে তেখেতসকলৰ বিভিন্ন এজেণ্ডা থাকে এই হিচাপে কোনোবা জাতীয় কথা যদি চিন্তা কৰে বা কোনোবা যদি ভৱিষ্যতটো চাই লৈ পেলাই চিন্তা কৰে বিবেচনা কৰিব আৰু যদি নকৰে তাৰ কথা তেনেকৈ চলিব বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ স্পষ্ট কথা মিত্ৰ দলৰ চৰকাৰৰ পৰা ইউপিপিএল ওলাই আহিলেহে সৃষ্টি হ'ব আলোচনাৰ পৰিৱেশ অন্যথা সম্ভৱ নহ'ব মিত্ৰতা আফচু হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন আমি হ'ল বিপিএফ সকলো জাতি জনগোষ্ঠী লৈ পেলাই বিপিএফ দল আমাৰ আদৰ্শ নীতি বেলেগ আফচুৰ আদৰ্শ নীতি বেলেগ কিন্তু আলোচনা কৰিব মাতিছে আমাক এই হিচাপত আমি আগবাঢ়ি যাম কোনদিনা আলোচনা হ'ব কোনদিনা হয় এইটো ক'ব নোৱাৰিম বড়ভূমিৰ 35 লাখ বাসিন্দাৰ আবেগ অনুভূতিৰ স্বাৰ্থত সম্ভৱ হ'বনে এই মিত্ৰতা নে সুবিধাবাদৰ ঢৌত উটি ভাহি যাব বড়োৰ জাতীয়তাবাদ ব্যুৰ ৰিপৰ্ট DY265